নুনমাটিৰ পৰা মানে মোৰ অৰ্ডাৰ আছিল। তো তেতিয়া মানে অৰ্ডাৰটো মানে গীতানগৰৰ আছিল। তো মই যাব খুজিছিলোঁ, যাই কাৰণে কাষ্টমাৰক কল কৰিছোঁ। এই কাষ্টমাৰ ওলাইছে, ছোৱালী কাষ্টমাৰ আছিল। তো ওলোৱাৰ পিছতে মানে তাৰ কেছ লিমিট মানে কেছ অৰ্ডাৰ আছিল 368। তো সি মানে মোক 500 টকা দিছে ৰাতি 12টা বজাত, লাষ্ট অৰ্ডাৰ আছিল মোৰ। তো 500 টকা দিছে। মই কৈছোঁ মোৰ লগতে চেঞ্জ নাই। দিনত মানে যেনেকুৱা মানে অৰ্ডাৰ মাৰিছোঁ গোটেইকেইটা মানে কেছ লিমিট দিছিল। তো মই চেঞ্জ মোৰ লগতে নাই, মই ক'ৰ পৰা দিম? সি কৈছে মানে অনলাইনতে দি দিয়ক। মই কৈছোঁ মোৰ লগতে দাদা ইমান নাই, মোৰ 4 টকাই আছে। এইটো অৰ্ডাৰ ল'লেও মোৰ মানে আইডিটো ব্লক হৈ যাব। তেনেকুৱা কৈছে, আপুনি অনলাইনত থাকিলে দি দিয়ক। ই মানে অনলাইনত মানে মোবাইলটো লৈ আহিছে। তো অনলাইনত লৈ আহে মানে তাৰপিছতে মানে ট্ৰাই কৰিছে, মানে অনলাইনত হোৱা নাই। তো আকৌ মানে মোক 350 টকা কেছ দিছে, মানে 350 টকা কেছ দিছে। তো মই সেইটো কৈছোঁ মোৰ মানে 18 টকা মানে কম দিলে, মোৰ অৰ্ডাৰটো মানে 50 টকাৰ আছিল। তো সি মানে বেলেগ মানে এটা ল'ৰা আহিছিল ছোৱালীৰ লগত, দুটা ল'ৰা আহিছিল। দুটা ল'ৰা আহি মানে এটা ল'ৰা থিয় হৈ আছিল, আকৌ এটা ল'ৰা মানে আগতে আহিছিল। মই হেলমেট পিন্ধি আছিলোঁ। পিন্ধাৰ পিছতে মানে সি মানে কৈছে এই ইফালা, মই আগুৱাই গৈছোঁ অলপ। তো মানে এনেকুৱা হেলমেটটো টানিছে মোক, মই পিছুৱাই আহিছোঁ। তো পিছুৱাৰ পাছতে মানে বহুত হুমকি দিছে, মানে মই এনেকুৱা অৰ্ডাৰ কৰোঁ, তুমি নাজানা, তুমি মানে পইচাটো চেঞ্জ নাই। তো মই কি কৰিম? মই কৈছোঁ মই কি ক'ম, মোৰ মানে 50 টকাৰ পৰা মোৰ 20 টকা বাদ দিলে মানে 30 টকা মোৰে থাকিব। ৰাতি 12টা হৈছে। তো মই কি কৰিম? মই একো কৰিব নাই। তো সি মানে তাৰপিছতে মানে গেটৰ পৰা মানে বাহিৰলৈ মানে মাৰবা আহিছে। মানে মাৰবাৰ আহে পিছতে মানে ছোৱালীৰ পৰা মানে 350 টকা মই লৈছোঁ। লৈ কাৰণে মই মানে পইচাটো চাই আছোঁ, মানে কাউণ্টিং কৰিম কিমান হৈছে, সেইটো মানে টাইম দিয়া নাই মোক। টাইম দিয়া নাই মানে মোক মানে মাৰিবৰ কাৰণে আহিছে বুলি মই এনেই মানে গুচি গৈছোঁ। গাড়ীটো লৈ কিনে গুচি গৈছোঁ। গুচি যোৱাৰ পিছতে 600 মিটাৰ দূৰত মই গৈছোঁ। যাই কেনে মোক মানে তেতিয়া মানে মই জমেটো কেয়াৰত কল কৰিছোঁ। তো কৈছোঁ এনেকুৱা হৈছে, মোৰ মানে পইচাটো কম দিছে, পইচা ইমান দিয়া নাই। সিহঁতে মানে ৰেছপন্স নল'লে। সিহঁতে মানে কৈছে তুমি বস্তুটো দিছা? মই কৈছোঁ হা দিছোঁ। কৈছে ঠিক আছে, তুমি কেছটো কালেক্ট কৰি লৈ যা। মই কৈছোঁ আপুনি গম নাপায় কিয়? মোক মাৰিবলৈ আহিছে, মোক পইচা দিয়া নাই, 20 টকাই কম দিছে। তো তাৰপিছতে সি মানে ৰেছপন্স নিদিলে। তাৰপিছতে মোৰ মানে টিম লিডাৰ আছে, তাক কল কৰিছোঁ। তাক কল কৰাৰ পিছতে মানে তাক কৈছোঁ মোৰ এটা অসুবিধা হৈ গ'ল। সি কৈছে কি হৈছে? কৈছোঁ মোৰ মানে কেছ মানে পইচাটো আছিল, মানে সেইটো কম দিছে, আৰু মানে মোৰ মানে এইটো অৰ্ডাৰ কি কৰিম এতিয়া? সি কৈছে ঠিক আছে তোমাৰ আইডিটো কোৱা। মই আইডিটো কৈছোঁ। কৈছে ঠিক আছে তোমাৰ অৰ্ডাৰ আইডিটো কোৱা। এইটোৱে কৈছোঁ। তাৰপিছতে কোৱাৰ পিছতে মানে সি মানে স্কুটি লৈ অলপ আগতে মানে দুটা ল'ৰাই আহিছে। সেই দুটা ল'ৰাই আহিছে, আহি কেনে স্কুটি ৰাখি মোৰ সন্মুখত আহিছে। আহি কেনে হেলমেটটো মোৰ মাথাৰ পৰা লৈছে। লৈ কেনে কৈছে তুই কিয় কমপ্লেইন কৰিছা জমেটোত? মই কৈছোঁ মই কিয় কমপ্লেইন কৰিম? মোৰ পইচাটো কম আহিছে, কিবা কি কেঞ্চেল হ'লে মোৰে লাভ হ'ব আৰু মোৰে ফাইদা হ'ব। মানে সেইকাৰণে মই কমপ্লেইনটো মানে একোতো এনেকুৱা কমপ্লেইন কৰা নাই, মানে আপুনি যিটো 20 টকা কম দিছে সেইটোৱে কৈছোঁ, মই একো কোৱা নাই। 20 টকা ল, 20 টকা ল, এনেকুৱা কৈছে। তাৰপিছতে মানে তাৰ পৰা মানে 20 টকা দিছে। 20 টকা দিয়াৰ পিছতে মানে মোক মাৰিছে। মানে এজনে ভিডিঅ' কৰিছে আৰু এজনে মাৰিছে। সেইটো মানে মোৰ হাত যিটো মাথাত যিটো হেলমেট আছিল, হেলমেটেদি মাৰি মানে হেলমেটটো ভাঙি পেলাইছে। আৰু মানে আমাৰ মানে এটা চশমা আছিল 2100 মানে ডাক্তৰী চশমা হয়, সেইটো মানে ভাঙি পেলাইছে। আৰু মানে মোক কাণে ধৰা উঠা বঢ়া কৰিছে, যেতিয়া কোনোবা দিন নকৰিবি। তাৰপিছতে কৈছে 10 বাৰ কাণে ধৰি উঠা বঢ়া কৰ। সিহঁতৰ মানে নামটো নাজানো। মানে এইটো আপোনাৰ গীতানগৰ, মানে আপোনাৰ গীতানগৰ পথ বুলি কৈ থাকে। এইটো ৰেল লাইনৰ দক্ষিণ ফালে। নুনমাটি থানাত আহিছোঁ, মানে ইয়াত মানে এফআইআৰখন লিখা হৈছে, জমা দিয়া হৈছে। এতিয়া মানে অতি সোনকালে মানে যিজন ব্যক্তিয়ে মানে কামটো কৰিছে তাক এতিয়া উঠাই লৈ আহিব বুলি কৈ শুনা পাই আছোঁ আমি। এতিয়া আমি ইয়াত আহিছোঁ। এতিয়া নিউজ মানে যিমান মানুহ আছে গোটেই মানে সব জমেটো ৰাইডাৰ হয়, আৰু আমি অতি সোনকালে তাৰ শাস্তিটো মানে বিচাৰোঁ। আমি তাৰ শাস্তিটো মানে অতি সোনকালে বিচাৰোঁ। মানে আপোনালোকে যে যাতে আপোনালোকে বহুত অৰ্ডাৰ কৰি থাকে, আমাৰ লগত যে 20 টকাৰ কাৰণে যাতে এনেকুৱা যাতে ভৱিষ্যতত নহয়, এইটো আমি বিচাৰি আছোঁ। এতিয়া মই কি ক'ম, মানে
ভুলটো তাৰ নহয়, মানে কাষ্টমাৰটো ভুল হয়। আৰু যিজন কাষ্টমাৰে মানে অৰ্ডাৰ কৰিছিল সি তাৰ আইডি নহয়, বেলেগৰ যিজন মাৰিছে তাৰ আইডি নহয়, মানে দুজন মানে ছোৱালী আছিল, এজনী ছোৱালীৰ আইডি দি অৰ্ডাৰ কৰা হৈছিল। সেই ছোৱালীটো মানে লগত মানে যিজন ল'ৰা আছিল সিজনে মাৰিছে। সেই ছোৱালীটোৰ লগত দুজন ল'ৰা আছিল, সেই দুজন ল'ৰা মাৰিছে। ছোৱালীটো কিন্তু একো কৰা নাই। আমাৰ কথা হ'ল যে আজি আমাৰ নিচিনা ৰাতি 12টা বজাৰ ঘটনা হয়, আমাৰ নিচিনা ৰাইডাৰক মাৰিছে, কালি আমাকো মাৰিব পাৰে, সেইকাৰণে আমি আন্দোলন কৰি আছো। এইটো আমি প্ৰথমত গীতানগৰ থানাত গৈছিলো, তাৰ পৰা ক'ল যে নুনমাটি থানাত আহিব লাগে, সেইকাৰণে আমি ইয়াত গোটেইকেইটা ইয়াতে আহিলো। এইখিনি কথা। আমি এইটো বিচাৰো মানে তাৰ যাতে অতি সোনকালে শাস্তি হয়। আমি ৰাতিয়ে কাম কৰো, আমি 2 টকা 20 টকা 10 টকা 20 টকাৰ কাৰণে ইমান কষ্ট কৰি আছো পেটৰ কাৰণে। আমাৰ লগত যদি এনেকুৱা হয় চাওক, আমি চাওঁ যে নেক্সট টাইম যাতে কোনো কাষ্টমাৰে আমাৰ লগত এনেকুৱা বিহেভিয়াৰ নকৰে, আৰু আমি মূল অভিযুক্ত যোনে মাৰিছে তাক যাতে কঠোৰভাৱে মানে প্ৰশাসনে শাস্তি দিয়ে, সেইটোৱে আমি বিচাৰিছো। এই 12টাৰ পিছত বহুত ৰাইডাৰে আমাৰ পেটৰ কাৰণে 20 টকা 30 টকাৰ কাৰণে আমি ৰাতি মাৰি থাকো অৰ্ডাৰ। সেইকাৰণে আমাক যদি মদাহী এজনে বা ৰাতি আমাকো ধৰিব পাৰে, তাক কালি ধৰিছিলে আৰু আজি বা পৰহি তাক ধৰিব, তাৰ পিছদিনা তাক ধৰিব। সেইকাৰণে আমি আমাৰ প্ৰশাসনক কৈছো যে তাক মূল অভিযুক্তজনক যাতে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে। হয়, প্ৰাপ্য পইচাটো বিচৰাৰ কাৰণে আমি এক্সট্ৰা পইচাও খোজা নাই। আমি প্ৰাপ্য যিখিনি আমাৰ প্ৰাপ্য পইচা সেইখিনি বিচৰাৰ কাৰণে আজি আমাক কাষ্টমাৰে এনেকে মানে মাৰিছে, এনেকুৱা কষ্ট দিছে আমাক। যাতে আৰু নেক্সট যাতে কোনো কাষ্টমাৰে যাতে আমাৰ পইচাৰ কাৰণে 10 টকা 20 টকাৰ কাৰণে এনেকুৱা যাতে নহয়, সেইটো আমি বিচাৰিছো আৰু কি।